খাৰুপেটীয়া মহাবিদ্যালয়ত বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ শুভ উদ্বোধন। নতুন শিক্ষানীতিৰ ভিত্তিত স্নাতক পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ বাবে বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ। শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা আৰু ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে এই ইণ্টাৰ্ণশ্বিপ ক্ৰমণিকা। শাৰীৰিক ব্যায়াম, অনুশাসন, নেতৃত্বৰ গুণ আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্বপূৰ্ণ আলোকপাত। খাৰুপেটীয়া মহাবিদ্যালয়ে স্নাতক পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ বাবে বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আজি শুভ উদ্বোধন কৰা হয়। এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ অংশ হিচাপে দৰং জিলাৰ খাৰুপেটীয়াৰ ডিভাইন ফাউণ্ডেশ্যনে আগবঢ়াব স্পৰ্টছ এণ্ড হেল্থ ফৰ ফিজিকেল এণ্ড মেণ্টেল ৱেলবিং শীৰ্ষক বিষয়ত ইণ্টাৰ্ণশ্বিপ। এই শুভ উদ্বোধনী অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। নতুন শিক্ষানীতি অনুসৰি শিক্ষাৰ্থীসকলৰ শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা আৰু ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে খাৰুপেটীয়া মহাবিদ্যালয়ত আৰম্ভ হৈছে বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী। ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত সুবেদাৰ BS বাগলাৰী আৰু অৱসৰপ্ৰাপ্ত সুবেদাৰ বীণা ৰাম বড়ো। উপস্থিত অতিথিসকলে শিক্ষাৰ্থীসকলক শাৰীৰিক ব্যায়াম, অনুশাসন, নেতৃত্বৰ গুণ আৰু সুস্থ জীৱনশৈলীৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায়। অতিথিসকলে কয় যে কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, বৰ্তমান সময়ত শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা আৰু ইতিবাচক জীৱনশৈলী গঢ়ি তোলাও সমান গুৰুত্বপূৰ্ণ। এই ধৰণৰ ইণ্টাৰ্ণশ্বিপে শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনৰ সফল কৰি তুলিব। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলেও এই ইণ্টাৰ্ণশ্বিপক সময় উপযোগী আৰু ফলপ্ৰসূ বুলি অভিহিত কৰে। তেওঁলোকৰ মতে খেল-ধেমালি, স্বাস্থ্য সচেতনতা আৰু মানসিক সুস্থতাৰ দৰে বিষয়সমূহে ভৱিষ্যত জীৱনত ইতিবাচক ভূমিকা পালন কৰিব। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে নতুন শিক্ষানীতিৰ অংশ হিচাপে আৰম্ভ কৰা বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক সমাজমুখী, দক্ষ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত বিশেষ সহায় কৰিব। আগন্তুক দিনতো এনে বহু দক্ষতা ভিত্তিক কাৰ্যসূচী আয়োজন কৰাৰ পৰিকল্পনা আছে। খাৰুপেটীয়া মহাবিদ্যালয়ত আৰম্ভ হোৱা এই বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা আৰু জীৱন দক্ষতা বিকাশত এক নতুন দিশ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে ডিভাইন ফাউণ্ডেশ্যনে। নিউজ ডেস্ক AIN লাইভ। খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে কলেজ কৰ্তৃপক্ষক মই ধন্যবাদ জনাই ক'বলৈ লৈছোঁ যে আচলতে ডিভাইন ফাউণ্ডেশ্যন যিটো আমাৰ ট্ৰাষ্ট আছিলে, এইটো 2017 চনৰ পৰাই খাৰুপেটীয়া মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি আছে। তো এইবেলি স্নাতক পঞ্চম ষান্মাসিকৰ যিসকল ছাত্ৰ ছাত্ৰীক আছে তেখেতসকলৰ কাৰণে যি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম 100 মাৰ্কৰ এটা পেপাৰ, তাৰ বাবে বিভিন্ন IPO ইণ্টাৰ্ণশ্বিপ প্ৰভাইডিং অৰ্গেনাইজেশ্যনসকলক মাতি লৈ বিভিন্ন কৌশল প্ৰশিক্ষণৰ বাবে যি সুযোগ দিছে নতুন শিক্ষানীতি অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়, ইয়াত আমাক ডিভাইন ফাউণ্ডেশ্যনকো অন্তৰ্ভুক্ত কৰিছে। অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী ইণ্টাৰেষ্টেড স্পৰ্টছ তথা হেল্থ আৰু ফিজিকেল এডুকেশ্যন আৰু মেণ্টেল ৱেলবিঙৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰী ইণ্টাৰেষ্টেড তেওঁলোকক ইয়াত আমাক ইণ্টাৰ্ণশ্বিপ ল'বলৈ সুযোগ দিছে আৰু সুযোগ দিয়াৰ বাবে মই আকৌ ধন্যবাদ জনাইছোঁ মহাবিদ্যালয় কৰ্তৃপক্ষক। ইয়াত এইবুলি প্ৰায় অৰ্ধশতাধিক ল'ৰা ছোৱালীয়ে ইতিমধ্যে ইণ্টাৰেষ্ট দেখুৱাইছে। তেওঁলোকে স্পৰ্টছ আৰু হেল্থ, ফিজিকেল এডুকেশ্যনত তেওঁলোকে প্ৰশিক্ষণ ল'ব বা স্কিল যি ডেভেলপ কৰাৰ এটা পেপাৰ আছে, এই পেপাৰত তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে। হেল্থ ইজ ৱেল্থ, আমি এই কথাটো জানো। তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ কাৰণে স্পৰ্টছটো খুবেই ইম্পৰ্টেণ্ট। লগতে য়োগা ইয়াতে সংলগ্ন কৰা আছে, তো য়োগাটো খুব ইম্পৰ্টেণ্ট। আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী ইণ্টাৰেষ্টেড আছে যে আমি ভৱিষ্যতে সামৰিক বাহিনী বা আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে বহুত বেনিফিটেড হ'ব। লগতে মই ইণ্টাৰেষ্টেড ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাওঁ যে এইটো জাষ্ট ইয়াৰ পৰা আৰম্ভণিহে। তেওঁলোকে ইয়াৰ পিছত বেচেলৰ অফ ফিজিকেল এডুকেশ্যন বা তেনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰি তেওঁলোকে বিভিন্ন স্পৰ্টছ ডিপাৰ্টমেণ্টৰ কোচ হিচাপে বা অসম চৰকাৰৰ যি যুৱ কল্যাণ বিভাগ আছে তাতে স্পৰ্টছৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিবলৈ সুবিধা লাভ কৰিব পাৰিব। এই কলেজৰ যিটো ইণ্টাৰ্ণশ্বিপ পাতিছে তাৰ কাৰণে আমি ইহঁতক প্ৰিন্সিপাল ছাৰকো ধন্যবাদ জনাইছোঁ, প্ৰফেচাৰসকলকো ধন্যবাদ জনাইছোঁ, প্লাছ আমাৰ ষ্টুডেণ্ট যিবিলাক অংশগ্ৰহণ কৰিছে ইহঁতকো ধন্যবাদ জনাইছোঁ যে ভৱিষ্যতে ইহঁতে এই ইণ্টাৰ্ণশ্বিপৰ যোগেদি ভৱিষ্যতে ইহঁতৰ জিন্দগীটো সফল কৰিব পাৰিব বুলি এইটো মোৰ আশা। ছাৰ স্কিল মানে এইটো ভালেই স্কিল দিছে, আগতে দিয়া নাছিল, এইটো নতুনকৈ দিছে। স্পৰ্টছ আৰু হেল্থৰ যিটো হেৰি দিছে তাতে মই এজন কোচিং আছোঁ। আশা কৰোঁ ইহঁতে আমাৰ লগত সহযোগিতা কৰি ভৱিষ্যতৰ জীৱনটো আগবঢ়াই যায়। যদি আজি 60 মেচনৰ যিটো খাৰুপেটীয়া কলেজত সেইটো প্ৰগ্ৰাম লৈছে বহুত ভাল, কাৰণ কি এতিয়া য়োগা ল'ৰা ছোৱালী বহুতো ভৱিষ্যতৰ কাৰণে লোৱা হৈছে ইয়াতে।
যদি এইটো মানে আশা কৰোঁ এই এক মাহ যিটো নেকি য়োগা হেৰি লোৱা হৈছে তাতে চব ছাত্ৰ ছাত্ৰীসকলে যাতে ইণ্টাৰেষ্ট লয় মানে নিজৰ ভৱিষ্যতৰ কাৰণে লাভটো উঠায় সেইটো কাৰণে মই আশা কৰোঁ যে খাৰুপেটীয়া কলেজত যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতে মানে যিমানখিনি পাৰা উপভোগ কৰে বা নিজৰ লাভটো যদি ল'ব পাৰে সেইকাৰণে মই আশা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996